মানে গভৰ্ণমেণ্ট IOCL যেটো আছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰত যেটো BSc নাৰ্ছিং আছে কোৰ্স আছে তাৰ আণ্ডাৰত যদি তোমালোকে ডিগবৈৰ আণ্ডাৰত যদি পঢ়িম বুলি ভাবি আছা তেনেহলে তোমালোকে ইয়াতে এখন নোটিছ দিয়া হৈছে IOCL ৰ তৰফৰ পৰা বহুত দিন হ'ল নোটিছখন জাৰি কৰাৰ তথাপিও তোমালোকক এই নোটিছখনৰ পৰা তোমালোকক কেইটা সিট আছে আৰু তোমালোকে কি কি কৰিব লাগিব BSc নাৰ্ছিং পঢ়িবলৈ আৰু লগতে কোৱালিফাইং নাম্বাৰ স্কোৰ কিমান লাগিব তোমালোকৰ কোৱালিফিকেশন কি লাগিব সকলোখিনি কথা তোমালোকে দেখাবা সো ভিডিওটি স্কিপ নকৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো ইয়াতে তোমালোকে চাব পাৰিছা নেম অফ দি কোৰ্স BSc নাৰ্ছিং নাম্বাৰ অফ সিট কেইটা আছে 30টা সিট আছে ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত আনৰিজাৰ্ভ 14টা EWS SC ST OBC এনচিলৰ ক্ষেত্ৰত এইকেইটা সিট ৰিজাৰ্ভ আছে হা তাৰপিছত আহিল তোমালোকৰ মোড অফ এডমিশন এণ্ড ৰিকগনিশ্যন ঠিক আছে সো তোমালোকে ইয়াতে দিয়া আছে যে ষ্টুডেন্টস will get admission to Assam Oil College of Nursing AOCN is affiliated to Srimanta Shankardev University of Health Science Guwahati and the course recognized by Indian Nursing Council ঠিক আছে সো SSUS or affiliated college আৰু Indian Nursing তোমালোকৰ কি হয় তাৰপিছত আহিল তোমালোকৰ এটা চাব পাৰিছা মিনিমাম কোৱালিফাইং নাম্বাৰ তোমালোকৰ কিমান লাগিব এইখিনি তোমালোকে চাই লোৱা আৰু এই সিলেকশন প্ৰসেসটো ইয়াতে লিখা আছে যে সিলেকশন প্ৰসেসটো তোমালোকে চাই লোৱা ঠিক আছে ইয়াতে দিয়া আছে যে সিলেকশন প্ৰসেস তোমালোকৰ CWE স্কোৰ কাৰ্ডৰ বেসিছত তোমালোকৰ সিলেকশন প্ৰসেসটো হ'ব ঠিক আছে সো তোমালোকে দিয়া আছে অনলি ফিমেল ক্যান্ডিডেটস আর এলিজিবল ফৰ এডমিশন সো যিহক ছোৱালী বিলাকে এডমিশন এপ্লিকেশন কৰিব পাৰিবা আৰু পঢ়িব পাৰিবা ঠিক আছে তোমালোকৰ লৰা বিলাকে পঢ়িব নোৱাৰিবা তাৰ পিছত CWE 2025 তোমালোকৰ এটো স্কোৰ কাৰ্ড লাগিব আৰু এটো আপলোড কৰিব লাগিব এপ্লিকেশন যেতে তোমালোকে পঢ়িবা তাৰ পিছত আহিল তোমালোকৰ মিনিমাম এডুকেশন কোৱালিফিকেশন কি লাগিব 10+2 তোমালোকৰ সায়েন্সৰ পৰা হ'ব লাগিব আৰু PCB থাকিব লাগিব আৰু লগতে ইংলিশ থাকিব লাগিব আৰু কোটেকেটা সাবজেক্টত 45% এবভ থাকিব লাগিব এভাৰেজ আৰু তোমালোকে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব না লাগিব সো তাৰ পিছত আহিল বি নম্বৰত এটো এটা পইণ্ট দিয়া আছে যে তোমালোকৰ ক্লাছ 10 ৰ মাৰ্কশিট লাগিব সাৰ্টিফিকেট লাগিব আৰু সি নম্বৰত তোমালোকৰ SC ST OBC ইনকাম সাৰ্টিফিকেট লাগিব ডিসেবিলিটি সাৰ্টিফিকেট লাগিব আৰু মাৰ্কশিট ক্লাছ 10 আৰু 12 ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটটো লাগিবই আৰু লগতে কনভাৰ্সন সাৰ্টিফিকেট ফ্ৰম লেটাৰ টু পাৰ্চেন্টেজ এটো বৰ্ড সাৰ্টিফিকেটটো লাগিব আৰু তাৰ পিছত আহিল তোমালোকৰ এতে দিয়া আছে ইনকাম সাৰ্টিফিকেটটো লাগিব ঠিক আছে সো আগৰ ইয়াৰো তোমালোকে ইনকাম সাৰ্টিফিকেটটো বনাই লবা আৰু তোমালোকৰ PRC টো লাগিবই পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট আৰু CWE স্কোৰ কাৰ্ডটো লাগিব তাৰ পিছত আহিল তোমালোকে এটা কিছুমান ইনস্ট্ৰাকচন দিয়া আছে চাইলো only 30 eligible candidate meeting desired parameters shall be called for documents verification followed by medical examination in case of tie in total marks in the CWE written result and whitest marks of income certificate the date of birth shall be factor to be considered to place a candidate's rank in the merit list so তোমালোকৰ merit listor অসহায়ত প্ৰকাশ কৰিব আৰু তোমালোকৰ কিহৰ ভিত্তিত তোমালোকক merit list বনাই দিব তোমালোকৰ স্কোৰ কাৰ্ডৰ ওপৰত বনাই দিব CWE স্কোৰ কাৰ্ডৰ ওপৰত তোমালোকৰ merit listটো আহিব ঠিক আছে আৰু তোমালোকৰ ইনকাম সাৰ্টিফিকেটৰ ভিত্তিত ইনকাম সাৰ্টিফিকেটটো লাগিব তোমালোক আৰু ইয়াতে দিয়া আছে যে তোমালোকৰ 3 নম্বৰ দিয়া আছে ক্যান্ডিডেট প্ৰসেসিং প্ৰফেশনাল কোৱালিফিকেশন ট্ৰেইনিং কোর্স BTech MTech BBS LLB MC8 or any such equivalent qualification shall not be eligible এটো তোমালোকৰ কিবা বেলেগ কোর্স এলিজিবল নহয় এটো দেখাইছে তোমালোকৰ অনলি তোমালোকৰ CWE স্কোৰ কাৰ্ডটো লাগিব আৰু এজ লিমিটটো তোমালোকৰ কিমান 17 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব এটো গম পাইছা আৰু এজ ৰিলেকশন আছে তোমালোকৰ SC ST OBC ক্ষেত্ৰত এজ ৰিলেকশন অলপমান পাই যাবা ঠিক আছে 5 ইয়াৰ্ছ লৈকে এজ ৰিলেকশনটো পোৱা যায় তাৰ পিছত 5 নম্বৰত ইয়াতে দিয়া আছে যে ফিলিং আপ সেটস লিস্টেড অফ দ্য ম্যানেজমেন্ট বেসড অন সুইটেবল ক্যান্ডিডেট সো এখিনি তোমালোকে ইনস্ট্ৰাকচন কিছুমান দিয়া আছে আৰু সৰুহুৰা আৰু এতিয়া মেইন কথা হল যে তোমালোকে এপ্লাই কেনেকৈ কৰিবা হাউ টু এপ্লাই সো ইয়াতে দিয়া আছে তোমালোকে চাই লোৱা ক্যান্ডিডেটস আর রিকোয়ার্ড টু রেজিস্টার ফর দি এক্সাম CWE conducted by Srimanta Shankardev University of Health Science Guwahati find notification number candidates have to apply online through the following online application in after declaration of CWE ঠিক আছে তো CWE নম্বৰৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব আৰু তোমালোকৰ যিমান নম্বৰ পাইছা তাৰ ভিতৰত তোমালোকে কোৱালিফাইং নম্বৰ পালে তোমালোকে এপ্লাইটো কৰিবা আৰু এই নম্বৰৰ ওপৰতে তোমালোকৰ মেৰিট লিষ্টটো ওলাব
So আৰু এটা কিছুমান দি আছে candidates are required to upload scan copy for the following documents on the above mentioned online application. So যেতিয়া তোমালোকে অনলাইন এপ্লিকেশন কৰিবা হা নিজৰ মোবাইলত নিজৰ কম্পিউটাৰত তেতিয়া তোমালোকে এই ডকুমেন্ট কেটা দিব লাগিব হা 1 পৰা 9 নম্বৰ যি ডকুমেন্ট আছে এই ডকুমেন্ট কেটা তোমালোকে আপলোড কৰিব লাগিব সো হেকাৰণে তোমালোকে এই ডকুমেন্ট কেটা যদি তোমালোকৰ নাই তথাপিও তোমালোকে সংগ্ৰহ কৰি লোৱা ঠিক আছে যেনেকৈ কৰি ইনকাম সাৰ্টিফিকেটটো তোমালোকে যদি নাই বনাই লোৱা ঠিক আছে সো ইনকাম সাৰ্টিফিকেট আৰু গটেখিনি তোমালোকৰ তো আছে আৰু পিআৰসি টো তোমালোকৰ বাধ্যতামূলক পিআৰসি টো লাগিব আৰু মেট্ৰিক হাই সেকেন্ডাৰী তোমালোকৰ যিখিনি মাৰ্কশিট আছে সাৰ্টিফিকেট আছে গটেখিনি তোমালোকে লৈ লবা ঠিক আছে আৰু 10 নম্বৰত এটা দিয়া আছে ইন কেস দি above position reserve of PW Digboy legislative consider remains unfilled then such unfilled position will be fulfilled 30 number of এইটো তোমালোকে PWD যেগুলা দিব্যাংগ স্টুডেন্টৰ কাৰণে নোটিছটো দিছে তাৰ পিছত আহিল ইনকাম সাৰ্টিফিকেটটো দিছে চাইলোৱা ইনকাম সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট ৰেভিনিউ অথৰিটি অনলি তোমালোকৰ এটা বনাই লবা হা ইনকাম সাৰ্টিফিকেটটো লাগিব কিন্তু হা তাৰ পিছত আহিল তোমালোকৰ এখিনি তোমালোকৰ 13 নম্বৰটো তো চাইলোৱা the selected candidate shall be paid a council stipend per month ha তোমালোকে প্ৰতি মাহে তোমালোকে যি সকল ছাত্ৰছাত্ৰী সিলেক্ট হবা তোমালোকে AOCN ত তোমালোকে যেতিয়া সিলেক্ট হবা তেতিয়া তোমালোকে প্ৰত্যেক মাহে তোমালোকক 2800 কৰি তোমালোকক পে কৰিব ঠিক আছে 2800 কৰি তোমালোকক প্ৰতি মাহে পে কৰিব আৰু সেকেন্ড ইয়াৰত তোমালোকক 3000 কৰি পে কৰিব আৰু থাৰ্ড ইয়াৰত 3200 কৰি পে কৰিব আৰু ফ'ৰ ইয়াৰত তোমালোকক প্ৰতি মাহে 3400 কৰি তোমালোকক পে কৰা হ'ব যেহেতু এখন IOCL ৰ আন্ডাৰত হয় ৰিফাইনাৰি ঠিক আছে IOCL ৰ আন্ডাৰত হয় সেই কাৰণে তোমালোকৰ প্ৰতি মাহে এটো তোমালোকক পে কৰিব আৰু ইনকাম সাৰ্টিফিকেট তোমালোকে বনাই লবা কিন্তু লাগিব হা তাৰ পিছত এডিশনাল বেনিফিটস কিছুমান দিয়া আছে তোমালোকে এটা হসপিটাল ট্ৰিটমেন্ট ফ্ৰী পাবা আৰু কিছুমান তোমালোকে after passing out from respective course the candidates will be engaged compulsory for a period of 1 year working interns at every hospital তোমালোকে 1 year internship কৰিব পাৰিবা ফ্ৰী আৰু তোমালোকে প্ৰতি মাহে internship কৰাৰ সময়ত 2 বছৰৰ কাৰণে তোমালোকক 16250 কৰি তোমালোকক পে কৰা হ'ব 16250 rupees কৰি তোমালোকক প্ৰতি মাহে পে কৰা হ'ব যেতিয়া তোমালোকে internship কৰিবা আৰু লগতে তোমালোকক এডিশনাল এমাউন্ট দিব পকেট খৰচ দিব 1000 কৰি দিয়া হ'ব সো এখিনি তোমালোকে চাই লবা হা তাৰ পিছত কিছুমান জেনাৰেল ইনস্ট্ৰাকচন দিয়া আছে তোমালোকে চাব পাৰিছা এটা তোমালোকে কেয়াৰফুলি তোমালোকে ফিল আপ কৰিবা যেতিয়া তোমালোকে ফৰ্মখন ফিল আপ কৰিবা তেতিয়া ভাল কৰি তোমালোকে ফিল আপ কৰি দিবা ঠিক আছে আৰু কিছুমান এটা দিয়া আছে যে তোমালোকৰ কন্টাক্ট নাম্বাৰখিনি দিয়া আছে তোমালোকে চাই লবা যদি তোমালোকে কিবা প্ৰবলেম পোৱা ফৰ্ম ফিল আপ কৰাৰ সময়ত সো যদি প্ৰবলেম ফেস কৰা তেনহলে এই কন্টাক্ট নম্বৰসমূহত তোমালোকে কন্টাক্ট কৰিব পাৰা আৰু ইমেইলতো তোমালোকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে সো তোমালোকে কন্টাক্টটো যদি কিবা প্ৰবলেম পোৱা তেনহলে কন্টাক্ট কৰি লবা আৰু ইয়াতে দিয়া আছে যে ইম্পৰ্টেন্ট ডেটস টেন্টেটিভ সাবজেক্টস টু ডিক্লাৰেশন অফ CW ৰিজাল্ট ঠিক আছে সো এইখিনি তোমালোকে মন কৰিব লাগে চাই লোৱা সো ইয়াতে দিয়া আছে যে ডেট অফ ইস্যুৱেন্স অফ উইন্ডো এডভাৰটাইজমেন্ট 20 তাৰিখ 5 2025 এডভাৰটাইজমেন্টটো বহুত আগতে দিছিল কিন্তু তোমালোকৰ opening of application module after declaration of CW result যেহেতু তোমালোকৰ CW result ইতিমধ্যে ঘোষণা কৰিলে সেই কাৰণে এতিয়ালৈকে তোমালোকে চাই লোৱা হা তাৰ পিছত last date of recipient of annual application 21 days after activation of online portal ঠিক আছে তো 21 দিনৰ ভিতৰত তোমালোকে ৰিসিপ্টটো পাই যাবা পাবলিকেশন অফ ৰিজাল্টটো কেতিয়া দিব will be informed তোমালোকক নোটিছৰ সহায়ত জনাই দিম আৰু তোমালোকক অফিচিয়েল নোটিফিকেশনটো পাই যাবা এপ কি হত তোমালোকৰ ওয়েবসাইটত তাৰ পিছত ডেট অফ ডকুমেন্ট ভেৰিফিকেশন কাউন্সেলিং 5 days after publication of result 5 দিনৰ ভিতৰত ৰিজাল্টৰ 5 দিনৰ ভিতৰত তোমালোকে কাউন্সেলিংটো হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন তোমালোকৰ এটো ফিট লাগিব ডকুমেন্ট ভেৰিফিকেশন লাগিব হা তাৰ পিছত ডেট অফ এডমিশন will be informed তোমালোকক ইনফৰ্ম কৰি দিব সো এইখিনি তোমালোকে আগতে তোমালোকে এপ্লিকেশন ফৰ্মটো আৰম্ভ কৰি দিয়া তোমালোকৰ এপ্লিকেশন ফৰ্মটো এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু যেতিয়া আৰম্ভ হ'ব তেতিয়া তোমালোকক আমি জনাই দিম ঠিক আছে আৰু তোমালোকে টাইম টু টাইম তোমালোকে যেটো AOCN ওয়েবসাইট আছে ইন্ডিয়ান অইলৰ যেটো IOCL ৰ ওয়েবসাইট আছে তাতে তোমালোকে টাইম টু টাইম তোমালোকে ওয়েবসাইটত পৰ্টেলটো ভিজিট কৰিব পাৰা এডমিশনৰ কাৰণে সো এইখিনি আছিল তোমালোকৰ সৰু সৰু ভিডিও এটা
সো তোমালোকে যদি কিবা ইনফৰমেশ্যন যদি বাকী থাকিল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু যদি কিবা ডাউট থাকে জনাই দিবা আমি তোমালোকক জনাবলৈ চেষ্টা কৰিম সো তোমালোকে এইখন নোটিছ তোমালোকে ক'ত পাবা তোমালোকে IOCL গুগলত যে সাৰ্চ কৰিবা IOCL বুলি সাৰ্চ কৰিবা তাতে তোমালোকে নোটিছখন পাইবা আৰু তোমালোকে এডমিশ্যন কৰাৰ সময়ত এই ৱেবছাইটটোত এডমিশ্যন কৰিব লাগিব ঠিক আছে AOCN admission.in ইয়াতে যাই তোমালোকে এডমিশ্যনটো কৰিব পাৰা সো সাধাৰণতে অকল এইখিনি আছিল তোমালোকৰ সৰু সৰু ভিডিঅ' যদি তোমালোকে কিবা ডাউট থাকে কমেণ্টত জনাবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আগন্তুক আহিবলগীয়া তোমালোকৰ আপডেটসমূহ তোমালোকে ইউটিউব চেনেলৰ জৰিয়তে পাই থাকিবা আৰু কাউন্সেলিং কেতিয়া হ'ব কোনটো সময়ত তোমালোকে যাব লাগিব কি কৰিব লাগিব সকলোখিনি কথা তোমালোকে টাইম টু টাইম তোমালোকক দি থাকিম সো আজিৰ কাৰণে আছিল ধন্যবাদ কিপাৰ্ছ